নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি মহিলাসকলৰ কাৰণে অতি এটা ভাল খবৰ, কাৰণ প্ৰত্যেক মহিলাৰ একাউণ্টত আজি 1250 টকা সোমাব। তাৰ লগতে যিসকল দিব্যাংগ পেঞ্চন আছিলে বা বিধৱা পেঞ্চন আছিলে, যিসকল বৃদ্ধ পেঞ্চন আছিলে, সেই পেঞ্চনো আজি আপোনালোকৰ একাউণ্টত লাভ কৰিব। কাৰণ আপোনালোকে জানে যে আজি 10 তাৰিখ, প্ৰত্যেক মাহৰ এই 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত ইতিমধ্যে এই টকাৰ প্ৰদান কৰে। গতিকে আজি 10 তাৰিখ সকলো মহিলাৰ একাউণ্টত আজি এই টকাৰ প্ৰদান কৰিব। গতিকে সকলোৰ কাৰণে আজি এটা বহুত ভাল দিন, ভাল খবৰ। গতিকে আপোনালোকে এই টকা লাভ কৰিবনে নাই? যদি আপোনালোকে টকা লাভ নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? কাৰণ আপোনালোকে জানে যে অৰুণোদয়ৰ 1250 টকা যিটো ইতিমধ্যে প্ৰদান কৰি আছে, সেই টকা বহুত মহিলাই ইতিমধ্যে টকা লাভ কৰা নাছিলে। গতিকে আজি আপোনালোকে সেই টকা লাভ কৰিছেনে নাই? আপোনালোকে সোনকালে আপোনালোকে একাউণ্ট যদি চেক কৰে, আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকৰ একাউণ্টত টকা সোমাইছেনে নাই। যদি আপোনালোকৰ একাউণ্টত টকা নোসোমায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? কাৰণ আপোনালোকৰ যদি আগতে অৰুণোদয় পাই আছিলে বা নতুনকৈ যদি এপ্লাই কৰি আছিলে, তেতিয়াহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে 100% এই অৰুণোদয়ৰ টকা হওক বা অন্যান্য যি বৃদ্ধ পেঞ্চন হওক বা বিধৱা পেঞ্চনেই হওক, যদি আপোনালোকে পোৱা নাই, দিব্যাংগ পেঞ্চন পোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগত সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ আপোনালোকে নিশ্চয়। প্ৰথমতে চাওক, যদি আপোনালোকে এই অৰুণোদয়ৰ 1250 টকা যদি আপোনালোকে লাভ নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? কাৰণ আপোনালোকে জানে যে অৰুণোদয়ৰ 3.0ত আপোনালোকে প্ৰত্যেকজন মহিলাই ইতিমধ্যে আবেদন কৰিবলৈ কোৱা হৈছিলে। যদি আপোনালোকে আগৰ পৰা টকা পাই আছিলে তথাপি আপোনালোকে আবেদন কৰিবই লাগিব। যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে সেই 1250 টকাটো আপোনালোকে লাভ কৰিব। আৰু যদি আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে 1250 টকাটো আপোনালোকে অৰুণোদয়ৰ লাভ নকৰে, বা আপোনালোকৰ যদি কিবা কাৰণে ৰিজেক্ট হৈ গৈছে তথাপিও আপোনালোকে লাভ নকৰে। কিন্তু আপোনালোকে কোনো চিন্তা নকৰিব, যদি আপোনালোকৰ আগতে অৰুণোদয় পাই আছিলে, অৰুণোদয় 1 হওক বা অৰুণোদয় 2 হওক, তেতিয়াহ'লে আপোনালোকে 100% অৰুণোদয়ৰ সেই টকা লাভ কৰিব। কাৰণ এই মাহত নহ'লেও অহা মাহত আপোনালোকে লাভ কৰিব। কাৰণ অৰুণোদয়ৰ যিখিনি ফৰ্ম ইতিমধ্যে ছাবমিট কৰা হৈছে, যিখিনি ডকুমেণ্টছ পাতি ইতিমধ্যে আপোনালোকে ছাবমিট কৰিলে, সেইখিনি এতিয়ালৈকে কাম কমপ্লিট হোৱা নাই। যদি কাম কমপ্লিট হৈছে তেতিয়াহ'লে আপোনালোকে আজিয়ে আপোনালোকৰ একাউণ্ট চেক কৰক, তেতিয়াহ'লে আপোনালোকে সেই টকা আপুনি লাভ কৰিব। আৰু যদি টকা আপোনালোকে একাউণ্টত লাভ কৰা নাই তেতিয়াহ'লে জানিব আপোনালোকৰ এতিয়ালৈকে কাম কমপ্লিট হোৱা নাই। আৰু সেইটো আপোনালোকৰ কোনো চিন্তাৰ কাৰণ নহয়। আপোনালোকে 100% যিসকলে টকা পাই আছিলে সেইসকলে আপোনালোকে টকা লাভ কৰিবই। এই মাহত নহওক অহা মাহত পাবই 100%, যদি আপোনালোকে ফৰ্ম জমা দিছে। তাৰপিছত চাওক, যিসকলৰ নতুনসকল, সকলোৱে এটা কুৱেশ্যন কৰি আছিলে যে আমি নতুনসকলে কেতিয়া টকা লাভ কৰিম। কাৰণ চাওক, পুৰণাসকলৰ যিটো অৰুণোদয় 3.0ত, কিন্তু অৰুণোদয় 1 বা অৰুণোদয় 2ৰ কামেই এতিয়ালৈকে কমপ্লিট হোৱা নাই, যাৰ কাৰণে সেইসকলে টকা লাভ কৰা নাই। আৰু যিসকল নতুন আছিলে, নতুনসকলে যি অৰুণোদয় 3.0ত আবেদন কৰিছে, সেইসকলৰ এতিয়ালৈকে কোনো কাম কমপ্লিট হোৱা নাই। যেতিয়ালৈকে কাম কমপ্লিট হ'ব তাৰ পিছতহে আপোনালোকে সেই টকা লাভ কৰিব। আপোনালোকে সেইটো আশা কৰিব পাৰে অহা 2-1 মাহত আপোনালোকে সেই কামখিনি কমপ্লিট হৈ যাব নতুনসকলে, আৰু নতুনসকলেও সেই টকা লাভ কৰিব। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছিলে, আপোনালোকে যদি নতুনকৈ অৰুণোদয় আবেদন কৰিছিলে তেতিয়াহ'লে সেইটো আপুনি লাভ কৰিব। কাৰণ ইতিমধ্যে চাওক, 22 লাখ মহিলাই অৰুণোদয়ৰ টকা লাভ কৰি আছে, কিন্তু 40 লাখ মহিলাক ইতিমধ্যে অৰুণোদয়ৰ টকা প্ৰদান কৰিব বুলি কৈছে। কাৰণ যিসকলে নতুনকৈ আবেদন কৰিছে সেইসকলক মিলাইহে প্ৰায় 40 লাখ মহিলাক ইতিমধ্যে অহা 2-1 মাহত আপোনালোকে সেই টকা লাভ কৰিব। গতিকে আপোনালোকে নতুনসকলে যদি টকা লাভ কৰা নাই, আপোনালোকে জাষ্ট ৱেইট কৰক। অহা 2-1 মাহত যেতিয়া আপোনালোকৰ কাম কমপ্লিট হৈ যাব তেতিয়া আপোনালোকে টকা লাভ কৰিব। তাৰ নেক্সট হৈছে চাওক, যিসকলে বৃদ্ধ পেঞ্চন পাই আছিলে, বহুতে মানুহে কি হ'ল, বৃদ্ধ পেঞ্চন বহুতে পোৱা নাছিলে। এতিয়া আপোনালোকে যদি এই মাহতো যদি আপোনালোকে সেই বৃদ্ধ পেঞ্চন পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, আধাৰ কাৰ্ড, বেংক পাছবুক, আপোনালোকৰ ভোটাৰ ID, এইখিনি আপোনালোকৰ পঞ্চায়ত অফিচত আপোনালোকে জমা দিব লাগিব। কাৰণ তাত এটা কণ্ডিশ্যন হৈছে কি, আপোনালোকৰ যিটো বৃদ্ধ পেঞ্চন আছে, বৃদ্ধ পেঞ্চনৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো মাষ্ট বি লিংক কৰিব লাগে। কাৰণ বহুতৰ আধাৰ কাৰ্ড ইতিমধ্যে লিংক কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই। গতিকে সেইসকলৰ যদি এনেকুৱা প্ৰব্লেম হৈছে, তেওঁলোকে সেই বৃদ্ধ পেঞ্চনৰ টকাটো লাভ কৰা নাই। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, বেংক একাউণ্টৰ লগত DVD লিংকটো কৰক। তাৰপিছত বাকী যিখিনি ডকুমেণ্টছ আছে, এই ডকুমেণ্টছখিনি আপোনালোকৰ পঞ্চায়ত অফিচত আপোনাৰ ছেক্ৰেটেৰী হওক বা পঞ্চায়তৰ অফিচত যিসকল মানুহ আছে তেওঁলোকৰ হাতত যদি আপোনালোকে জমা দিয়ে, তেতিয়াহ'লে আপোনালোকৰ যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে, আধাৰ কাৰ্ড লিংক হোৱা নাই, অন্যান্য প্ৰব্লেম হৈছে, তেতিয়াহ'লে সেইখিনি ঠিক কৰি দিব। ঠিক কৰাৰ পিছত আপোনালোকে সেই বৃদ্ধ পেঞ্চনৰ টকা আপোনালোকে লাভ কৰিব। গতিকে ছেম সেইদৰে দিব্যাংগ পেঞ্চনো হওক, যদি আপোনালোকে টকা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে ছেম সেইদৰে আপোনালোকে ইয়াত লিংক কৰিব লাগে। আৰু সেইটো কাম অংগনবাদী চেণ্টাৰৰ যিসকল কৰ্মী আছে বা ৱৰ্কাৰ আছে তেওঁলোকে দিব্যাংগ পেঞ্চনৰ কামখিনি কৰে। আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক যে আমাৰ টকা এতিয়ালৈকে লাভ কৰা নাই, কি কৰিব লাগিব। কাৰণ প্ৰথম কথা হৈছে চাওক, দিব্যাংগ পেঞ্চন হওক বা বৃদ্ধ পেঞ্চন হওক, সেইলোকে DVD দ্বাৰা পইচা প্ৰদান কৰে, যিটো ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰত। গতিকে আপোনালোকে যদি আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক নাই, বা আপোনালোকৰ আধাৰ কাৰ্ডটো যদি দিব্যাংগ পেঞ্চন হওক বা বৃদ্ধ পেঞ্চনে হওক তাৰ লগত যদি লিংক নাই, তেতিয়াহ'লে আপোনালোকে টকা লাভ নকৰে। গতিকে আপোনালোকে এই কামখিনি সম্পূৰ্ণ কৰক,
তেতিয়াহ'লে আপোনালোকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি বৃদ্ধ পেঞ্চন হওক বা দিব্যাংগ পেঞ্চন হওক বা অৰুণোদয়ৰ টকা যদি আপোনালোকে লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আপোনালোকে সেইখিনি সলিউশ্যন কৰিবলৈ যত্ন কৰিম যাতে আপোনালোকে সেই অৰুণোদয়ৰ টকা হওক বা বৃদ্ধ পেঞ্চন হওক বা দিব্যাংগ পেঞ্চন হওক যাতে আপোনালোকে লাভ কৰিব পাৰে